Hello guys, welcome back my channel. মোৰ আপোনালোকে আগৰ ভিডিঅ'টো দেখিলে মই প্ৰথম 4খন ডিস্ট্ৰিক্ট এনালাইজ কৰিলো। এতিয়া 5 নম্বৰখনৰ পৰা আমি চাও। মই প্ৰথমতে কৈ দিও কাট অফ খিনি যেটো দিছো মই সেইটো তাতকৈ যদি আপোনালোকে 2-3 নম্বৰ কমো পায় তথাপি আপোনালোকে চান্স থাকে পোৱাৰ, ঠিক আছে? এটো কথাই কলো। প্ৰথম আমি ডিস্ট্ৰিক্টখন লৈছো আজি ধেমাজি। ধেমাজিত 50টা সিট আছে। प्राइवेट इन्स्टिट्यूशन নাই, সব গভৰ্ণমেণ্ট ইনষ্টিটিউচনে হয় আৰু এখনেই আছে, ঠিক আছে? ধেমাজিত যদি সায়েন্সৰ কাট অফ চাব যাও আমি UR 55, OBC MOBC 51.75, SC 47, PWD নীল ক্যান্ডিডেট নাছিল। এবাৰ যদি না থাকে কিবা এটা পালে হ'ব আৰু ST প্লেন 52, ST হিলৰ ষ্টুডেন্টে নাছিল। EWS 52.5, ঠিক আছে? এখিনি সায়েন্সৰ। আৰু আৰ্টছ এণ্ড আদাৰ্ছৰ যদি চাবলৈ যাও তেতিয়া হলে UR 48, OBC MOBC 43, SC 33, PWD 31, ST প্লেন 45.5, ST হিলৰ ক্যান্ডিডেট নাছিল, EWS 34, ঠিক আছে? 5 নম্বৰ ডিস্ট্ৰিক্টখন হল আমাৰ এবাৰ 6 নম্বৰ ডিস্ট্ৰিক্টখন হৈছে ধুবুৰী। ধুবুৰীত 150টা সিট আছে আৰু ইনষ্টিটিউশন আছে দুখন। ধুবুৰীত আমাৰ গভ ইনষ্টিটিউশনে আছে সব, সেই কাৰণে ধুবুৰীত এক্সপেক্টেড সায়েন্সৰ কাট অফ হ'ব UR 53, OBC MOBC 43.75, SC 48, PWD 24, ST প্লেন 29, ST হিল ক্যান্ডিডেট নাথাকে বেছি, EWS 46.75 আৰু আৰ্টছ আৰু আদাৰ্ছৰ খিনি হ'ব UR 45, OBC MOBC 38, SC 36, PWD 25, ST প্লেন 25, ST হিল ষ্টুডেন্টে নাই, EWS 40.75, ঠিক আছে? ধুবুৰীৰ কথা গম পালে। এতিয়া আমাৰ নেক্সট নম্বৰ ডিস্ট্ৰিক্টখন হল 7 নম্বৰ ডিস্ট্ৰিক্টখন হল ডিব্ৰুগড়। ডিব্ৰুগড়ত ইনষ্টিটিউশন আছে দুখন আৰু সিট আছে 150টা, ঠিক আছে? তাৰে সায়েন্সৰ ক্যাটেগৰি ওয়াইজ কাট অফ থাকিব লাগে UR 47, OBC MOBC 45, SC 37.25, PWD ক্যান্ডিডেট নাথাকে, ST প্লেন 33, ST হিল ক্যান্ডিডেট নাথাকে, EWS 25 আৰু সায়েন্স আৰু আদাৰ ষ্ট্ৰীমৰ থাকিব লাগে UR 46.75, OBC MOBC 46, SC 41, PWD 23, ST প্লেন 41, ST হিল ক্যান্ডিডেট নাথাকে, EWS 23, ঠিক আছে? এতিয়া আমি আৰু 8 নম্বৰ ডিস্ট্ৰিক্টখন চাম আমাৰ ডিমা হাছাও। ডিমা হাছাওত সিট আছে 100টা আৰু ইনষ্টিটিউশন আছে এখনে, ঠিক আছে? ডিমা হাছাওত সায়েন্স ষ্ট্ৰীমৰ কাট অফ UR 35, OBC MOBC 26, SC ক্যান্ডিডেট নাথাকে, PWD ক্যান্ডিডেট নাথাকে আৰু ST প্লেনৰ 33, ST হিলৰ 32.75 আৰু EWS ৰ ক্যান্ডিডেট নাথাকে। EWS ৰ ডিমা হাছাওত কিয় নাথাকে? কাৰণ ডিমা হাছাওৰ ম্যাক্সিমাম মানুহখিনিয়ে হয় ST, হয় ST হিলস, হয় জেনাৰেল, বেছিভাগ মানুহখিনি। সেইকাৰণে তেওঁলোকে এইকেইটাতে পাই যায়, EWS এপ্লাই নকৰে, সেইটোৱে কথা। সেইকাৰণে তাতে EWS ক্যান্ডিডেট নাথাকে। আৰ্টছৰ ফালৰ পৰা চাব গলে UR 31.25, OBC MOBC 16 কম গৈছে ভালেখিনিও, SC 23, PWD টো ন্যূনতম কাট অফ 3.75, ইয়াতে ক্যান্ডিডেট নাই। আপোনালোকে PWD ক্যান্ডিডেট থাকিলে এপ্লাই কৰিলে পায়ে যাব যতে কি নহওক। ST প্লেন তাতে নীল আছিল, ST হিল 30, EWS নীল, ঠিক আছে? আমাৰ এতিয়া নেক্সট ডিস্ট্ৰিক্টখন হ'ব গোৱালপাৰা, 9 নম্বৰ ডিস্ট্ৰিক্ট। গোৱালপাৰাত ইনষ্টিটিউশন আছে দুখন আৰু সিট আছে 200টা। গোৱালপাৰাত যদি সায়েন্সৰ কাট অফ চাব যাও এক্সপেক্টেড কাট অফ UR 48, OBC MOBC 29.25, SC 40.75, PWD ক্যান্ডিডেট নাথাকে, ST প্লেন 40.25, ST হিল ক্যান্ডিডেট নাথাকে, EWS যাব 34
আৰু আৰ্টছ এণ্ড আদাৰ্ছ কেটেগৰী চাবলৈ হ'লে UR 43, OBCM OBC 31, SC 37, PWD 2 বহুত কম যায়, ST প্লেন 38, ST হিল 20, EWS 35। ঠিক আছে, আমি এই ভিডিঅ'ত আজি 9খন ডিষ্ট্ৰিক্টলৈকে আমি টোটেল কমপ্লিট আমাৰ হৈ গ'ল। আৰু পৰৱৰ্তী যি 15খন ডিষ্ট্ৰিক্ট আছে সেইটো মই নেক্সট দুদিনৰ ভিতৰত গোটেইখিনি সমাপ্ত কৰাৰ মাথা মাৰিম। চ' আপোনালোকে এটা কথা কওঁ, এই কাট অফটো লক্ষ্য কৰিব, তাতকৈ যদি 2-3 নম্বৰ কম থকা যায় তেনেহ'লে আপোনালোকে আশা নেহেৰুৱাব দিব। ঠিক আছে, মই পৰৱৰ্তী ভিডিঅ'ত এনেকৈ চিৰিয়েলি যাই আছোঁ গাইজ। বহুতে কমেণ্ট কৰি আছে, দেখি আছোঁ যে কামৰূপৰ লাগে, নগাঁৱৰ লাগে, সেইবিলাকো আহিব। আপোনালোকে অলপ সময় ধৈৰ্য ধৰক, মই চিৰিয়েলিভাৱে যাই আছোঁ, সেইকাৰণে কিছুমান ডিষ্ট্ৰিক্ট একেলগে আহি পৰা নাই। ঠিক আছে, তাতে যেনেকৈ আছে লিষ্টখনত মই সেনেকৈ দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰিং কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগন্তুক ভিডিঅ'ত মই নেক্সট ডিষ্ট্ৰিক্টসমূহৰ কাট অফ আনি আছোঁ। ঠিক আছে, ধন্যবাদ।